এই পৰিস্থিতি, এই জটিল পৰিস্থিতি আপোনালোকে নিশ্চয় দেখিছে যে কেনে পৰিস্থিতি ইয়াত হৈছে। সঁচাকৈ যিসকল ব্যক্তি এই স্থানলৈ অহা নাই, ইয়াৰ অনুভৱটো কেতিয়াও বুজি নাপাব। আমি অনুধাৱন কৰিছোঁ, আমি অনুতপ্ত হৈছোঁ এই ঠাই যিসকল ব্যক্তি কেনেধৰণে জীৱন নিৰ্বাহ কৰিছে এইকেইদিন। আচলতে চৰকাৰখনলৈ বিনম্ৰতাৰে অনুৰোধ, বান দুৰ্যোগ হ'ব পাৰে, প্ৰতিকূল বতৰতে হওক নতুবা ডাৱৰ বিস্ফোৰণতে হওক, যিকোনো কাৰণতে হওক, চাবি পৰি যাবা। কিন্তু এই জৰুৰীকালীন যিটো ব্যৱস্থা, এই ব্যৱস্থাটো কৰিব লাগে। আৰু ৰাইজ যি দুৰ্দশা হৈছে, এই সাগৰ সদৃশ এইখন পথাৰ কেতিয়া খেতি হ'ব, কেতিয়া ধান হ'ব, তাৰ কোনো সঠিক সিদ্ধান্ত নাই। আৰু মানুহবিলাকে কালিলৈকে ইয়াত নদন বদন এখন গাঁও আছিল, নদন বদন গাঁও আছিল, হয়নে বাইদেউ? নদন বদন গাঁও আছিল, এখন ঘৰ আছিল, হঠাৎ চুৰমাৰ হৈ গৈছে। আজি সেই নদন বদন গাঁও নাই। বহুতক গৰু উটুৱাই লৈ গৈছে, ম'হ উটুৱাই লৈ গৈছে। আপোনাৰ টিউবৱেলত পানী নাইকিয়া হৈছে, পানী বোকাই পুতি ধৰিছে। মানুহে পানী এবটল পাবলৈ, পানী আমি নানিলোঁ কিয়? পানীখিনি গাড়ীত থাকিলে নহয়, পানীখিনি আমি তাত দি দিম। এতিয়া এই পৰিৱেশ কিমান দূৰ যাব লাগিব আমি? আৰু আমি চৰকাৰে নহা ঠাইলৈ আমি আহিছোঁ, দল সংগঠন নহা ঠাইলৈ আমি আহিছোঁ। ৰাইজে কৈছে ইয়ালৈ দল সংগঠন অহা নাই। শিৱসাগৰত বহু দল সংগঠন আছে, কি কয় প্ৰাঞ্জল? তাকে সেইটো আচৰিত, অসমত দল সংগঠনৰ অভাৱ নাই, কিন্তু বিপদৰ সময়ত দল সংগঠনবোৰ ক'ত যায়? সেইটো এটা ডাঙৰ প্ৰশ্ন। আমি শিৱসাগৰ বুলি ক'লে গুজৰি গুমৰি থাকে, একদম বাঘৰ গুজৰণ দিয়ে। মানে উজনি অসম মানে আপোনাৰ দল সংগঠন হয়, তেখেতলোকে কৰিছে, কিন্তু সকলো জেগাতে তেখেতলোকেও কৰিব নোৱাৰে। কিন্তু দৃষ্টি দিয়া উচিত, তেখেতলোকৰ সংগঠনৰ যিহেতু এটা সংগঠন, প্ৰতিটো চুকে কোণে তেখেতলোকৰ সদস্য থাকে, সেই সদস্যসকলে অকণমান চকু কাণ দিয়া উচিত। সেইটোহে কৈছোঁ। আমি কিবা এটা দিব লাগে বুলি কোৱা নাই, কিন্তু চকু কাণ দি এই ব্যক্তিসকলক অকণমান সহায় সহযোগিতা কৰাটো উচিত। আমি গুৱাহাটীৰ পৰা ইয়ালৈ আহিছোঁ, আমি বাহ ল'বলৈ অহা নাই। এই দুখৰ সময়ত আমি TRP পাবলৈ অহা নাই, মাথো আমি আহিছোঁ সমাজক সজাগ আৰু সচেতন কৰিবলৈ, আজি ইজনে সিজনক কিঞ্চিতমান সহায় কৰিবলৈ। আহকচোন আমি ইজনে সিজনক সহায় কৰোঁ, এইখন বৰ অসম সম্প্ৰীতি সমন্বয় একতাই গঢ়োঁ, সেইবাবে আমি আহিছোঁ। আচলতে মই পুনৰবাৰ কৈছোঁ, বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ, পৰি যাবা, বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ অসম চৰকাৰক অনুৰোধ কৰিছোঁ যে এইটো পৰিৱেশটো জটিল, খোজ দিব পাৰে তলত শিল, সেইবাবে এইসকল ব্যক্তিক অকণমান কিঞ্চিতমান সহায়ৰ হাত আগবঢ়াওক। আমিও আহিছোঁ প্ৰতি ঘৰে ঘৰে দিবলৈ, কাৰণ আমি দেখিছোঁ গাড়ীখন লৈ আহিলে ৰাস্তাতে গাড়ীখনে বস্তু থপুৱাই থপি কৰে, বহু ব্যক্তিয়ে তেনেকৈ লয়। সেইবাবে আমি প্ৰতি ঘৰে ঘৰে দিয়া ব্যৱস্থা কৰিছোঁ। এয়া চাওক, আমাক কেমেৰা পাৰ্চনে দেখাই দিব, এইফালে দেখাই দিয়াচোন। এই পৰিৱেশ আমি এনেধৰণৰ, সেইখন ট্ৰেক্টৰ ডুবি আছে চাওক, এইখন মটৰচাইকেলখন দেখাই দিয়া, এইখন মটৰচাইকেল ডুব গৈ আছে, সেইখন ট্ৰেক্টৰ ডুব গৈ আছে। কি হ'ব সেই টিউবৱেলটো চাওক, কি হ'ব এই দুৰ্দশা। আমাৰে আপোন ভাই ককাইসকলৰ সঁচাকৈ বুকুখন বিষাই যায় এনেকুৱা দেখিলে। কি ক'ম আৰু, উপায় নাই। যি পৰিস্থিতি আমি দেখিছোঁ, সন্মুখীন হৈছোঁ, ভগৱানে নকওক আৰু যাতে দুনাই এনেকুৱা বানপানী নহয়, তাৰে কামনা কৰিছোঁ। সেইবাবে আমি আজি এই স্থানলৈ আহিছোঁ। আমি এতিয়া এই যিসকল ব্যক্তিয়ে তেখেতলোকৰ ঘৰত আমি দিম, তাৰ পাছত আমি যিসকল আৰু এনেধৰণৰ আছে, যিকোনো মানুহে ৰাস্তাতে দি থৈ গুচি গৈছে, আমি ঘৰে ঘৰে দিবলৈ আহিছোঁ। এই পৰিৱেশ দেখাইছোঁ। ধন্যবাদ।